অসমত আৰম্ভ জাপানী ভাষা শিক্ষা ২৯ শিক্ষকক ৮ মাহৰ প্ৰশিক্ষণ অসমীয়া শিক্ষকক প্ৰশিক্ষণ জাপানী প্ৰশিক্ষকৰ অচিৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাপানী ভাষা শিক্ষা প্ৰশিক্ষণ জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ নাহিলেও জাপানৰ সৈতে সম্পৰ্ক অটুট ৰাখিছে ৰাজ্য চৰকাৰে বিশেষকৈ জাপানৰ কৰ্মচাৰীৰ অভাৱ আৰু অসমৰ নিবনুৱাৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে উল্লেখ্য যে কামৰ অভাৱ নহলেও জাপানত অভাৱ ঘটিছে শ্ৰমিক কৰ্মচাৰীৰ সেয়ে অসমৰ নিবনুৱা যুৱকক জাপানী চৰকাৰী বেচৰকাৰী খণ্ডত নিয়োগ কৰিবলৈ জাপান চৰকাৰৰে বিশেষ তৎপৰতা আৰম্ভ কৰিছে অসম চৰকাৰে পিছে জাপানত কাম কৰিবলৈ লাগিব জাপানী ভাষাৰ জ্ঞান সেয়ে ৰাজ্যৰ যুৱক যুৱতীক জাপানী ভাষা শিক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে অসম চৰকাৰ আৰু জাপান ফাউণ্ডেশ্যনৰ উদ্যোগত ৰাজ্যত আৰম্ভ হৈছে জাপানী ভাষা শিক্ষা প্ৰশিক্ষণ গুৱাহাটীৰ অসম দক্ষতা বিশ্ববিদ্যালয়ত প্ৰথম অৱস্থাত আৰম্ভ হৈছে ২৯ শিক্ষকক জাপানী প্ৰশিক্ষকৰ জাপানী ভাষা শিক্ষা प्रशिक्षण बड़ी खुशी और इस 8 महीने के कोर्स में हम आशा करते हैं कि सब 19 कैंडिडेट्स पूरा कर दें और कई वो रीजन का स्कूल में विश्वविद्यालय में जापानीज़ भाषा सीखने का काम शुरू करेंगे तो अपने आप वो हज़ारों लाखों लोग को फ़ायदा मिलेगा এইসকল শিক্ষকৰ যোগেদি ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীক দিয়া হ'ব জাপানী ভাষা শিক্ষাৰ প্ৰশিক্ষণ এই পদক্ষেপে অনাগত সময়ত অসমীয়া যুৱক যুৱতীক জাপানত চাকৰি কৰাত বিশেষ সুবিধা আনি দিব প্ৰশিক্ষণ শিবিৰ মুকলি কৰি এই মন্তব্য কৰে ৰাজ্য চৰকাৰৰ দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে গোটেই দিশতে তেওঁলোকৰ ৰাস্তা অপেন আছে এনি জব তেওঁলোকে কৰিব পাৰিব কিন্তু প্ৰথম জব আমি দি আছোঁ এজ এ জাপানিজ টিচাৰ জাপানিজ লেংগুৱেজ টিচাৰ ইয়াৰ পিছত লেংগুৱেজ জানে তেওঁলোকে জাপানতো চাকৰি কৰিব পাৰিব ভাৰতৰ যিকোনো ঠাইত আমেৰিকাতো যাই মানে কৰিব পাৰিব কাৰণ জাপানিজৰ লগত কমিউনিকেশ্যন এইটোহে চবতকৈ ডাঙৰ গতিকে জাপানিজক সদায় বিভিন্ন দেশৰ লগত সম্পৰ্ক ৰাখিবৰ কাৰণে এনেকুৱা কমিউনিকেশ্যন কৰিব পৰা ট্ৰেন্সলেটৰ মানুহৰ প্ৰয়োজন জাপানিজত সব আছে কিন্তু মানুহৰ লগত মানে আপোনাৰ মানে কি কয় সম্পৰ্ক কৰিব লাগিলে ভাষা জানা লাগিব গতিকে আজি সেইটো আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে এই সুবিধাটো পাব উল্লেখ্য যে ইতিমধ্যে মুখ্যমন্ত্ৰী ফ্লাইট আঁচনিৰ যোগেদি সময়ে সময়ে একাংশ যুৱক যুৱতীয়ে জাপানত গৈ জাপানী শিক্ষা গ্ৰহণ কৰি আছে কিন্তু এই প্ৰশিক্ষণে অনাগত সময়ত অধিক অসমীয়া যুৱক যুৱতীক জাপানী ভাষা শিক্ষাৰ সুযোগ দিয়াৰ সমান্তৰালভাৱে সংস্থাপনতো কৰিব বিশেষ সহায় পিছে ৰাজ্যৰ যুৱক যুৱতীয়ে এই সুযোগ লয় নে নলয় তাৰ ওপৰতে নিৰ্ভৰ কৰিব ৰাজ্য চৰকাৰ সফল হয় নে নহয় অপেক্ষা মাথো এতিয়া সময়ৰ ৰমেন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24 extended more high speed what we do